কোহৰা হে তাৰ মাজত ৰখি আছো আৰু ভিডিঅ' হেল্ল' এভৰিৱান আজি আমাৰ আৰু এটা নতুন মানে বাইক ট্ৰিপ হয় আমি গৈ আছো তেজপুৰৰ পৰা ডাইৰেক্ট চেৰগাঁও এক্সাইটেড না আমাৰ লগৰ আৰু দুজনমান আহি আছে মানে সিহঁতো আহি আছে আমি তেজপুৰৰ পৰা ওলালো ৰাতিপুৱা ফাৰ্ষ্ট মেডামক পিক আপ কৰিলোঁ তাৰপিছতে এতিয়া ডাইৰেক্ট আমি ভালুকপুঙৰ ৰাস্তা এতিয়া মানে নামেৰিত আছোঁ চাব পাৰে পূৰা আমাৰ নামেৰি যোনখন ৰাষ্ট্ৰীয় উদ্যান হয় তাৰ ওচৰত আছোঁ আৰু ইয়াৰ পৰা আধা ঘণ্টামানত আমি ভালুকপুং পাই যাম ৰাতিপুৱা মানে একো খাই অহা নাই কিবা এটা খাই লওঁগৈ সোনকালে গৈ তাৰপিছত আজি ৰোড ট্ৰিপ হ'ব মানে ৰাস্তাত ৰখি ৰখি যাম অৰুণাচল মই ইয়াৰ আগতো 3বাৰমান গৈছোঁ কিন্তু এওঁ আগতে যোৱা নাই ন তো এওঁৰ কাৰণে ফাৰ্ষ্ট হ'ব আমি ৰাস্তাত যিবিলাক জেগা পাওঁ দেখাই আজি গৈ থাকিম গতিকে ব'লক আমাৰ লগত ৰাতিপুৱা শুই উঠিয়ে ফাৰ্ষ্ট ওলাই মেডামক আনিব গ'লোঁ তেওঁলোকৰ ঘৰৰ ফালে এতিয়া মানে সোমাই গৈ আছোঁ তাই ওলাই ৰখি আছে অথনি এতিয়া মোক মানে বেয়া ফোন মাৰি আছে কিন্তু আমাৰ ঘৰৰ পৰা 10 মিনিট যিহেতু দূৰ হয় টাইম লাগি গৈছে আৰু আহি এতিয়া আমি নামেৰি নেশ্যনেল পাৰ্কত সোমাব লৈছোঁ নামেৰি ৰাষ্ট্ৰীয় উদ্যান সকলোৰে পৰিচিত আৰু প্ৰায় মানুহবিলাক নামেৰি আহে আৰু এই ৰাস্তাটোত মানে আহিলে আপোনালোকে এনেকৈ ৰাস্তাৰ চাইডে বান্দৰ দেখা পাই থাকিব বান্দৰ মানে আজিকালি চব জেগাতে হৈ গ'ল মই আগতে য'ত আছিলোঁ গুৱাহাটীত তাতো বহুত বান্দৰ আছিলে মই আগতে শিলপুখুৰীৰ ওচৰত আছিলোঁ তাততো বান্দৰ মানে একদম ঘৰৰ ভিতৰত সোমাই লাইট চাইট অফ কৰি লাইট জ্বলাই তেনেকুৱা গুচি যায় এতিয়া আহি আমি ভালুকপুং পালোঁ আহি কিন্তু পেটটোৱে মানে পকাই গৈছে ভোকত ৰাতিপুৱা একো খাই অহা নাই চাহ একাপ খাই ওলাই আহিছোঁ আৰু এতিয়া ৰখি পেলাই ফাৰ্ষ্ট কিবা এটা খাই ল'ম কিন্তু চাইছোঁ এতিয়া মানে ভালুকপুং আহিলে ILP চেক কৰে যোনটো ইনাৰ লাইট পাৰ্মিট অৰুণাচলত সোমাবৰ বাবে কিন্তু আজি মানে কি হ'ল আমাৰ ইনাৰ লাইন পাৰ্মিটখন নাচালেই আমি অলৰেডি বনাই আনিছোঁ বাৰু আপোনালোকেও আহিলে বনাই লৈ আহিব মানে ৰিস্ক নল'ব প্ৰত্যেকবাৰে চাইছে আজিহে আমাক নাচালে 600 ৰুপিজ এনেই গ'ল বনাই আনা অৰুণাচলত সোমাই গ'লোঁ আৰু ভালুকপুঙত আছোঁ মানে বৰ্ডাৰ আৰু অৰুণাচলৰ ভিতৰত সোমালোঁ ইয়াৰ পৰা গৈ থাকোঁ নেক্সট য'ত ৰখিব পাৰি ৰখিম আৰু ন কেনেকুৱা লাগি আছে ভাল লাগিছে এতিয়া আমি ভালুকপুং পালোহি ন আৰু এতিয়া আমাৰ লগে আপোনালোকে অৰুণাচলৰ ধুনীয়া নেচাৰেল চিনেৰী উপভোগ কৰি আমাৰ লগে ব'লক আৰু ৰাস্তাত দেখাম কি ধুনীয়া জেগা দেখা পাওঁ তাৰ উপৰি আমি চেৰগাঁও গৈ আছোঁ চেৰগাঁও ইণ্ডিয়াৰ বেষ্ট টুৰিজম ভিলেজৰ এৱাৰ্ডো পাইছিলে আৰু তাত চাবলগীয়া ইমান বেছি ডাঙৰ বস্তু একো নাই যদিও তাত জেগাখিনি চাই মানুহে ভাল পায় আপেলৰ বাগান আছে তাৰপিছত মনেষ্ট্ৰী আছে মেইন তাত ৰাস্তাটো মানে বেছি ধুনীয়া লাগে আৰু অৰুণাচল আহিলে এনেকুৱা ৰাস্তা আপুনি পাবই গতিকে আগতীয়াকৈ সাৱধান হৈ আহিব কাৰণ যিকোনো মুহূৰ্ততে ইয়াতে ভূমিস্খলন হ'ব পাৰে আৰু ৰাস্তা কেতিয়াবা বন্ধও হৈ যাব পাৰে আমাৰ লাক ভাল যে ৰাস্তাটো বন্ধ হৈ থকা নাই নহ'লে বেছি টাইম লাগি যায় আৰু বাৰিষা দিনত ইয়াতে অলপমান ৰিস্কিও হয় আহাটো আৰু ৰাস্তা চাওক এয়া কেনেকুৱা পূৰা বোকাৰ মাজে যাব লাগে ভয় লাগে এইখন ব্ৰিজত ভয় লাগে এটা টাইমত অকল এখনহে যাব দিয়ে এটা টাইমত অকল এখন বেয়া ভয় লাগে ৰে তলত চোৱা এতিয়া আমি কি পালোহি এইটো গম নাপাওঁ কিন্তু ৰাস্তাত খালি মজা জেগা মজা ভিউ এইটো চাওক আপোনালোকে কি ধুনীয়া আৰু এইফালে আমাৰ হিৰো কি উশাহ মাৰিছে তাৰপিছত ছিংগাৰ আমাৰ হাৱাই ইয়াত ডাৱৰ চাওক না কি ধুনীয়া লাগিছে ন ডাৱৰখিনি একে নামি আহিছে বহুত ধুনীয়া ভিউ আৰু তাতে মোৰ হেণ্ডচাম মানুহটো এই জেগাটোত বহুত ফটো চটো উঠা হ'ল ন মেডামে একদম পুৰা ভৰাই দিছে ফটো উঠি ব'লা জলদি যাওঁ এতিয়া ব'লা উঠিবা নেকি এটা উঠি যাওঁ বাটত মানে আৰু এটা জেগা পালোঁ এইটো জেগাত আমি প্ৰত্যেকবাৰে গ'লেই ফটো উঠোঁ ৱেলকাম টু দ্য লেণ্ড অফ ডনলিট মাউণ্টেইনছ আৰু মেডামে এখন উঠাব মোক তোমাকো এখন উঠাব লাগিবনে অ'কে আৰু এতিয়া ৰাস্তা যিমান আমি ওপৰলৈ উঠি আহিছোঁ ডাৱৰবিলাক সিমান মানে আহি আছে এনেকুৱা জেগাত মানে চলাবলৈ অলপমান ভয় লাগে যেতিয়া ডাৱৰবিলাক ওচৰলৈ আহি যায় কাৰণ শ্বিলঙত চলাইছোঁ শ্বিলঙতকৈ অৰুণাচল বহুত ওপৰত আছে আৰু ডাৱৰ যেতিয়া আহি যায় চকুৰ আগত যেতিয়া আহি যায় কুঁৱলী হৈ যায় একো চকুৰে নেদেখা হৈ যায় আৰু তেনেকুৱা ৰাস্তাত চলাবলৈ বহুত ভয় লাগে আৰু আমাৰ লগত এতিয়া সেইটোৱে হ'বলৈ গৈ আছে
ভাগ্য ভাল ডাৱৰখিনি আঁতৰিলে মই এইটোৱে আশা কৰি আহি আছোঁ যাতে ডাৱৰখিনি আমাৰ আগত আহি নাযায় আৰু আকৌ আহি গ'ল কুঁৱলী এতিয়া যেনে তেনে লাহে লাহে গৈ আছোঁ এনেকুৱা সময়ত চলাবৰ কাৰণে আপোনাৰ ভয় লাগিব গতিকে লাইট পুৰা মাৰি ল'ব বাইকৰ সব ইণ্ডিকেটৰ জ্বলাই ল'ব তাৰ উপৰি মই এটা কাম কৰোঁ কি কৰোঁ মই এই যদি দেখা নোপোৱা হৈ যাওঁ মই একদম লাহে লাহে মাজেৰে গৈ থাকোঁ মাজৰ বগাকেইডাল দেখি থাকি আৰু এই ৰাস্তা চাওকচোন আকৌ ইয়াত লেণ্ডশ্লাইড হ'ল লেণ্ডশ্লাইডো হৈ আছে আৰু আগত চাওক চকুৰে একো দেখা নোপোৱা হৈ আছে এতিয়া আগৰ পৰা গাড়ী আহি আছে সেইটো বেলেগ কথা কিন্তু পাহাৰৰ ওপৰত যিহেতু হয় গতিকে এটা ছাইডে একো নাথাকে এইটো ছাইডে ৰাইট ছাইডে সেই ছাইডত যাবলৈতো বহুত ভয় আহিব সময়ত বেছি ভয় লাগিব আমাৰ যেতিয়া আমি ঘূৰি আহি থাকিম ন এইটো ছাইডে থাকিব আৰু এফালে আমি পৰিলেও এফালে আমি মাটিত পৰি যাম কিন্তু ইফালেতো পৰিলে ডাইৰেক্ট চেছ আৰু গতিকে অলপ ৰিস্কি জেগা হয় বাইক চলোৱাটো যি কি নহওক অলপ আমাৰ এক্সপিৰিয়েঞ্চ হৈ আছে আৰু নেচিপু টানেল পাৰ হৈ আহিছোঁ ইয়াৰ আগৰ দুইবাৰ আহোঁতে এই টানেলখন মানে পূৰা খালী আছিলে পূৰা ধুনীয়াকৈ আমি ফটো চটো উঠি গৈছিলোঁ কিন্তু আজি এই টানেলৰ ভিতৰতো মানে পূৰা ডাৱৰে আৱৰি আছে কুঁৱলী একো দেখা নাপায় ফাইনেলি ডাৱৰ শেষ হ'ল লাহে লাহে আহি আমি আৰু এনেকুৱা ৰাস্তা আছে যেতিয়া ট্ৰাকবিলাক ৰখাই থৈ দিয়ে ন পাহাৰৰ জেগাত বেছি ভয় লাগে মানে তেতিয়া আৰু যদি কুঁৱলী হৈ থাকিলে হয় আমিতো একো দেখাও নাপালোঁ হয় ফাইনেলি অলপমান আমি পাৰ হৈ আহিলোঁ আজি আমি ভুল কৰিলোঁ ৰেইনকোট আনিব লাগিছিলে জেকেট আনিব লাগিছিলে এতিয়া মানে আমাৰ দুইটাৰে ঠাণ্ডাও লাগি আছে বৰষুণো গাত পৰিলে গোটেই চাৰ্ট পেণ্ট চব তিতি ঠাণ্ডা না কি ঠাণ্ডা লাগিছে আমি মানে একদম বহুত বেয়া ৰাস্তা পাৰ কৰি আহিলোঁ কুঁৱলীৰ মাজে মাজে আৰু এতিয়া আমি এটা ধুনীয়া মানে ভিউ পাইছোঁ বেকগ্ৰাউণ্ডত আৰু সেইটো কাৰণে দুইজনে অলপমান ৰখি দিলোঁ কেনেকুৱা লাগিছে এখন কিয় তেতিয়া বেছি হিৰ'ইন লাগিব নেকি মইতো হিৰ'য়ে আৰু সঁচা মানে এই পৰিৱেশটো বহুত ভাল লাগিছে থাকি পেলাই আৰু সেইটো কাৰণে ভাবিলোঁ অলপ টাইম ৰখি আমি দুইজনে অলপ ৰখোঁ ঠাণ্ডা লাগিছে মানে মেইন কথা হ'ল আমি ৰেইনকোট আনিব লাগিছিল হয়নে এইটোৱে এই চাৰ্ট আনিছোঁ বেলেগ বাৰু কিন্তু এইটো পূৰা তিতি গৈছে আজি এইটোৱে পিন্ধি গুচি যাম আৰু ইয়াৰ পৰা 1.5 ঘণ্টামান লাগিব নেক্সট নাগ মন্দিৰ হাত চাওক হাত আৰু কি ধুনীয়া ভিউ মজা লাগিছে মানে ৰখিও ভাল লাগিছে এইখিতে একদম এই আমি এইটো ছাইডলৈকে যাব লাগিব তালৈকে মজা জেগা হয় মানে সঁচা আমাৰ ওচৰতে অৰুণাচলখন আছে আৰু আমাৰ ওচৰতে আমাৰ হিৰ'ইনজনীও আছে এতিয়া আমি দুইটা বহি আছোঁ ন কিন্তু বৰষুণ এৰাই নাই যাবলৈ খাই আছোঁ অথনিৰ পৰা এনেকুৱা দুটা কিবা কিবি ল'লোঁ তাৰপিছত আকৌ চিপছ খালোঁ মেগী খালোঁ খাই আৰু আমি এই মানে এই ৰাস্তাতে এখন কেফে পালোঁ মানে ৰেষ্টুৰেণ্ট ইয়াতে খালোঁ আৰু বৰষুণত তিতি গ'লে যে সেইটো কাৰণে মেগীটো খাওঁতে ভাল লাগিছে চাগে ন কি চাইড খুলি থৈ দিলোঁ চাইড পুৰা তিতি গ'ল ঠাণ্ডা নেকি পুৰা কফি আছে যে ঠাণ্ডাত চ' মেগী আৰু চাহ খাই আমি আমাৰ জাৰ্ণি আকৌ ষ্টাৰ্ট দিলোঁ কেমেৰাৰ লেন্সত অকণমান পানী লাগি আছে সেইটো কাৰণে অলপমান ভালকৈ দেখা নাপাব পাৰে হ'লেও চেষ্টা কৰিছোঁ দেখাবলৈ আৰু GoProটো লোৱা আৰু 1 বছৰ হৈ গ'ল যোৱা বছৰ দুৰ্গা পূজাৰ টাইমতে GoPro লৈছিলোঁ প্ৰত্যেক বছৰ বিগ বিলিয়ন ডেজত কিবা কিবি লৈ আছোঁ মানে এইবাৰ বিগ বিলিয়ন ডেজত একো লোৱা নহ'ল যদিও ঘৰৰ কাৰণে 2-এটা বস্তু ল'লোঁ ঘৰৰ কাৰণে একুৱাগাৰ্ড নিজৰ কাৰণে একুৱাগাৰ্ড আৰু বাকী GoProটো মানে অলপ পুৰণা হৈছে নতুন কিবা এটা কেমেৰা ল'বলৈ মোৰ মন গৈ আছে মানে একশ্যন কেমেৰা হয় আইফোনটোতো আছেই বাৰু মোবাইলৰ কাৰণে কিন্তু ছাজেষ্ট কৰিবচোন কেনেকুৱা কোনটো ভাল মই ৰিচেণ্টলি এটা সৰু কেমেৰা এটা পাইছিলোঁ হেৰি Insta660ৰ Go 3S আছিলে চাগে মানে একদম অকণমানি যে যোনটো মেগনেট থাকে লগাই ল'ব পাৰি সেই বস্তুটো মোৰ ভাল লাগিছে আৰু এটা মই ভাবি আছোঁ DJI যোনখন নিঅ' ড্ৰোন হয় ন মানুহক যে ফ'ল' কৰে সেই ড্ৰোনখন লোৱাৰো মোৰ এটা ইচ্ছা আছে কাৰোবাৰ যদি আছে সেই দুটা বস্তু কেনেকুৱা এক্সপিৰিয়েঞ্চ একবাৰ কমেণ্ট কৰিবচোন আৰু এতিয়া আমি ইয়াত জামিৰি পইণ্ট পালোঁ ইয়াতে এখন হেঙিং ব্ৰিজ আছে চবেই ৰখি মানে ফটো উঠি যায় গতিকে আমিও যাই পেলাই চাই আহোঁ আহিলোঁ আৰু জামিৰি পইণ্টটো পাইছোঁ মানে জামিৰি যোনটো জেগা আৰু প্ৰত্যেকবাৰে ইয়াৰ আগৰ এবাৰ আহোঁতেও মানে আমি ইয়াতে ৰখিছিলোঁ ইয়াতে এখন হেঙিং ব্ৰিজ আছে সেই ব্ৰিজখনত উঠিম ভয় কৰিবা নেকি তুমি ঠাণ্ডাও লাগি আছে আৰু নাগ মন্দিৰটো ইয়াৰ ওচৰতে আছে নাগ মন্দিৰলৈ ইয়াৰ পৰা 3-4 কিলোমিটাৰমান হয় কিন্তু ব্ৰিজখনত এবাৰ গৈ লওঁ ইয়াৰ আগৰবাৰ আহোঁতে কিন্তু মোৰ বেয়া ভয় লাগিছে ভয় লাগিছিলে ব'লাচোন তুমি চাওঁ তুমি ভয় কৰা নাই তুমি সেই কুকুৰটো দেখোঁতে ভয় কৰিছিলা অঁ আৰু ইয়াৰ কুকুৰবিলাক চাওকচোন কেনেকুৱা হয়
ভয় কৰিলানে এতিয়া আমি আহিলো মানে তাপা বহুত হিলে মানে মোৰ মূৰ চুৰ হিলি আছিলে ন তুমি আকৌ বোলে ভয় নকৰা ভয়তো মই ইমান নাই কৰা কিন্তু আমাৰ ছাৰে বহুত ভয় কৰিছে মই আগৰ পৰা আহোঁতে গৈছো হা হ'লেও ভয় কৰিছে এইবাৰ তুমি পেটলি পেটলি কেইজনী দেখি বেছি ভয় কৰিছে মানুহটো একদম মানে তাত 10টা মানুহ উঠা লিখা আছিলে কিন্তু যিকেইজনী মানুহ গৈছে নকওঁ আৰু ৰেচিষ্ট নে কিবা বুলি কৈ দিব ন মানে এজনী মানুহে 2টা মানুহৰ ওজন লৈ গৈছে সেইটো কাৰণে বেছি ভয় লাগি গ'ল ছিঙি যায় বোলে সেইটো কথা নকবা এইটো ট্ৰল হৈ যাবা তাৰপিছত এনেকুৱা মানে বতৰটো ইমান ভাল লাগিছে নহয় মানে অকণ অকণ বৰষুণ আহি আছে মজা লাগিছে ন আমি ৰিলছ বনাই আছো জামিনী পইণ্টটো পাৰ কৰিয়ে 5 মিনিটমান চলালে আপোনালোকে আকৌ আহি পাবহি নাগ মন্দিৰ নাগ মন্দিৰলৈকে তেজপুৰৰ পৰা বহুত মানুহ আহিও থাকে মানে একদিনত আহিও ঘূৰি যায় আৰু প্ৰত্যেকবাৰে আমি গ'লে মানে নাগ মন্দিৰত ৰখি পেলাই একবাৰ ভিতৰত সোমাই সেৱা কৰিছে আমি আহি পালোঁ এয়া নাগ মন্দিৰত আমি যিমানবাৰ অৰুণাচল যাওঁ প্ৰত্যেকবাৰে মানে নাগ মন্দিৰত আমি এবাৰ সোমাই যাওঁ সেৱা কৰি যাওঁ আৰু এইটো এটা নিয়মো হয় নাগ মন্দিৰৰ হিষ্ট্ৰীটো মই আগতেও ভিডিঅ' এটাত কৈছিলোঁ আজি মোক ক'বা হিষ্ট্ৰীটো তোমাক কৈ দিম তোমাক কোৱাৰ লগতে ভিডিঅ'টো কৈ দিম তেতিয়া হ'ব ব'লা এতিয়া নাগ মন্দিৰৰ ভিতৰত সোমাওঁ আমি মই দেখি থাকোঁ কিন্তু আজিলৈকে আহিব মানে হোৱা নাই ন আজি ভাল লাগিছে আহিব পালোঁ মোৰ লগত থাকিলে তুমি চব জেগাতে যাব পাৰিবা ব'লা ইয়াতে জোতা খুলি থৈ যাব লাগে আৰু গ'লে এইফালেদি ওপৰেদি উঠি যাব লাগে নাগ দেৱতা মন্দিৰ আৰু ইয়াৰ হিষ্ট্ৰীটো কোনোবাই যদি পঢ়িব বিচাৰে ইয়াত লিখা আছে মই কথাখিনি কৈও দিম অলপ এয়া পিছফালে পুৰা পাহাৰ নদী সেউজীয়া পচন্দিতা অৰজনী তাৰ লগতে মন্দিৰ গোটেইখিনি লাইফত মানে এজন ল'ৰা মানুহক যিখিনি ভাল পায় পাহাৰ নদী বাইক তাৰপিছত মন্দিৰ আৰু আটাইতকৈ ইম্পৰ্টেণ্ট পচন্দিতা ছোৱালীজনী গোটেইখিনি একেটা জেগাত আছে এইটো একদম পূৰা মন্দিৰৰ ওপৰ ভাগ হয় এইফালে মন্দিৰটো আছে য'ত আমি সেৱা কৰি আহিলোঁ আৰু ইয়াৰ পৰা এই ধুনীয়াকৈ নদীখন পূৰা বৈ যোৱা দেখা পায় গোটেই নদীখন ইয়াৰ পৰা ধুনীয়াকৈ দেখা পায় আৰু নাগ মন্দিৰ পাৰ হৈয়ে ধুনীয়া ৰাস্তা আৰম্ভ হৈ গ'ল অলপমান তললৈ চালে ভয়ো লাগে আপুনি যেতিয়া বাইক চলাই থাকিব না ছাইডত কিন্তু এই আগত যিখিনি ধুনীয়া গ্ৰীনেৰী থাকে আৰু পাহাৰ থাকে কিবা এটা ভাল লাগে মই বহুত মানুহ পাহাৰ আৰু বিচ এই দুটাৰ মাজত মানে কয় ন কোনটো ভাল পায় মই সদায় পাহাৰক ছাপোৰ্ট কৰোঁ মানে মই পাহাৰ বেছি ভাল পাওঁ বিচতকৈ আই এম এ কি ক'ম মাউণ্টেইন পাৰ্চন বুলি কয় ন সেইটো হয় মানে গ্ৰীণ যেতিয়া পাহাৰবিলাক আগত থাকে চলাই কিবা এটা ভাল লাগে আৰু এইটো জেগাত নিজে এবাৰ ইমাজিন কৰকচোন কোনোবা যদি বাইক চলাই ভাল পায় সেই জেগাটোত বাইক চলাই আছে বোলে কি ধুনীয়া লাগিব এখন টাউন পাইছোঁ সৰু এই টাউনখন পাৰ হৈ আকৌ আমি চিধা যাব লাগে অকণমান ৰখি দিওঁ মজা জেগা অলপমান ৰখি লওঁ অলপমান ৰখি 2-এখন ফটো ইয়াতো উঠাই লওঁ দিয়া ভাল লাগিছে জেগাটো এতিয়া আমি যোনটো তিনিআলি পালোঁ আহি মানে চিধা গুচি গ'লে টাৱাং বমদিলা সেইটো ছাইডে গুচি যায় আৰু লেফ্ট টাৰ্ণ লৈ ল'লোঁ আমি এইফালে আমি চেৰগাঁও যাম আৰু চেৰগাঁৱলৈ ইয়াৰ পৰা 20-21 কিলোমিটাৰমান হ'ব চাগে ইয়াতে লিখাও আছে 27 কিলোমিটাৰ হয় আৰু এই ৰাস্তাটো দি চিধা গৈ থাকিলে আপোনালোকে গুৱাহাটী ওলাবগৈ মানে গুৱাহাটীৰ পৰা বহুত মানুহ অৰুণাচল আহে ন ভৈৰৱকুণ্ড হয় এই ৰাস্তাটো দি আহে চিধা এই ভৈৰৱকুণ্ড হৈ এইফালে আহি থাকিলেই হ'ল আৰু আমিও এনেকৈ গৈ থাকিলে গুৱাহাটী ওলামগৈ আৰু ছাইডত ধুনীয়া ধুনীয়া চিনেৰী চাওক এই ৰাস্তাটো মানে মোৰ বহুত ফেভৰেট হয় ইয়াৰ আগতো এবাৰ আহিছোঁ আৰু এই ধুনীয়া পাহাৰবিলাক থাকে গ্ৰীনেৰী থাকে শ্বিলঙতো পাহাৰ আছে কিন্তু অৰুণাচলৰ পাহাৰ মোৰ বেছি ভাল লাগে ইমান ধুনীয়া মানে সেউজীয়া হৈ থাকে চবফালে বাইক চলাই কিবা এটা বেছি ভাল লাগে একদম মানে চিনেমাত দেখুওৱা একদম চিনবিলাকৰ নিচিনা হৈ পৰে গোপ্ৰটোত অকণমান পানী লাগি আছে কাৰণে কেমেৰাটো ক্লিয়াৰ নাহিব পাৰে কিন্তু যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ ভিডিঅ'ত দিবলৈ আৰু অলপমান আবেলিও হৈ আহিছে মানে সেইটো কাৰণে অলপমান আন্ধাৰো হ'ব পাৰে হা আমি ধুনীয়াকৈ পাহাৰৰ মাজে মাজে বাইক চলাই গৈ আছোঁ আৰু স্পীড দিব পাৰি ইয়াতে বাইক কাৰণ ইয়াতে ইমান ৰাস্তা বেয়াও নহয় আৰু ছাইডত ইমান দও নাই ফাইনেলি আহি আমি আমাৰ হোমষ্টেৰ ৰাস্তা পাই গ'লোঁ আহি 27 কিলোমিটাৰ আহিলোঁ আৰু এইফালেদি ৰাইট ছাইডে অকণমান উঠি গ'লে আমি পাই যাম পুতলা হোমষ্টে সেই হোমষ্টেটো মই মানে গুগল মেপত চাই বুক কৰিছোঁ এক্সপিৰিয়েঞ্চ কেনেকুৱা হয় নাজানো এই গেটখন খুলি সোমাই গ'লে আমি হোমষ্টে পাই গ'লোঁ ফাইনেলি আমাৰ ডেষ্টিনেশ্যন আমি আজিৰ কাৰণে পাই গ'লোঁ এইটো হ'ল হোমষ্টে আৰু এইফালে ঠাণ্ডা লাগিছে নেকি ইয়াতে বহুত ঠাণ্ডা কিন্তু দেই আমি যিমান ভাবিছিলোঁ তাতকৈ বেছি ঠাণ্ডা মানে আমাৰ ফালেতো ঠাণ্ডা হোৱাই নাই
আৰু ইয়াৰ পৰা ধুনীয়া ভিউ ৰাতিপুৱা আৰু বহুত ভাল লাগিব চাগে মজা ফুল আছে এইফালে বহি খাব পাৰে তাতে খাব পাৰে আৰু ৰাতি খানা ইয়াতে দিয়ে সেইটো চিন্তা নাই কি হ'ল ঠাণ্ডা লাগিছে অকণ ওলাই যাওঁ বোলা অলপ ওলাই যাওঁ এতিয়া এইফালেদি ওলাই যাওঁ বাইকখন থৈ যাওঁ খোজকাঢ়ি এইখনতে খাব আহিছোঁ আমাৰ হোমষ্টেৰ ওচৰতে হোমষ্টেটো খানা পায় ৰাতি তাত খাম পাৰিলে নহ'লে ইয়াত খাই ল'ম ন বেয়া ভোক লাগে আৰু এইটো আছিলে আমাৰ হোমষ্টেটো আৰু মানে ৰাতিপুৱাৰ ভিউটো এনেকুৱা আৰু পুৰা ধুনীয়া লাগে থাকি পেলাই পুৰা চাফ কৰি ৰাখে আৰু ৰাতিপুৱাই মানে আমি হোটেলৰ পৰা ওলাই আহিছোঁ মানে হোমষ্টেৰ পৰা আৰু ফাৰ্ষ্ট ষ্টেট হৰ্টিকালচাৰ ফাৰ্মটো চাম বুলি আহিছোঁ আৰু ইয়াতে এণ্ট্ৰি ফিজ কি হয় মই এবাৰ বেক কেমেৰাত একবাৰ দেখাই দি আছোঁ আপেল এতিয়া খতমো হৈ গৈছে বুলি কৈছে কিৱি যদি লাগ ভাল থাকে বোলে দেখিম আৰু বাকী টিকেট চিকেট কিমান দাম হয় দেখাই দিওঁ খালি ৰাস্তাটো অকণমান মানে উঠোতে প্ৰব্লেম হয় বাইক চলাই আহিলে উঠোতে অলপমান দিগদাৰ হৈছিলে আৰু বাকী ফুল চুলটো ইয়াত পুৰা ফুল মানে বহুত থাকে আৰু এইফালে মোৰ লগতে এজনী ফুল আছে ইয়াতে টিকেটৰ প্ৰাইচটো এবাৰ দেখাই দিওঁ ইয়াতে আপোনালোকে আহিলে ভিজিটিং টাইম থাকে ভিজিটিং টাইম 7টাৰ পৰা 12টা আৰু 1টাৰ পৰা 3:30 বাকী টিকেট যদি চাই 20 টকা এজন মানুহৰ বাকী সৰু পোৱালি হ'লে নলয় বাকী কেমেৰা চেমেৰা হ'লে 20 টকা কিন্তু চবতকৈ ডাঙৰ কথা আমাৰ প্ৰফেশ্যনেল ভিডিঅ'গ্ৰাফাৰ যদি ব্লগাৰ হয় 300 টকা এক্সট্ৰা দিব লাগে আমি ব্লগাৰ বুলি গম নাপালেই হ'ল সিহঁতে নহ'লে এক্সট্ৰা দিব লাগিব আমি ভিডিঅ'গ্ৰাফীত একো প্ৰফেশ্যনেল এতিয়া আমি এইটো ৰাস্তা দি সোমাই যাওঁ বোলা এপল শেষ হৈ গ'ল বুলি কৈছে কিন্তু ৰাস্তাটো বহুত ধুনীয়া দেই অৰুণাচল সঁচাই ধুনীয়া হয় আমি এতিয়া আহিলোঁ কিন্তু আমাৰ বহুত লাক বেয়া আজি এই গোটেই এৰিয়াটো কিন্তু আপেলে নাপালোঁ আজি মানে আমি অহালৈকে আপেল শেষ হৈ গ'ল ইয়াতে চ' এতিয়া আপেল নাপাওঁ আৰু এইফালে গোটেইবিলাক আপেলৰ গছ চবফালে আপেলৰ গছ আছে কিন্তু আমি আজি দেখা নাপালোঁ কাৰণ আমাৰ লাকটো বেয়া আপেল ইয়াতে অলৰেডি বোলে তেওঁলোকে শেষ কৰি দিলে কাৰণ আহিলে আপোনালোকে আগষ্ট আৰু ছেপ্টেম্বৰ মাহত আহিব লাগে এই দুটা মাহত মানে বেষ্ট আমি আহিছোঁ এতিয়া অক্টোবৰ ষ্টাৰ্টিঙত সেইটো কাৰণে মানে আপেল শেষ হৈ গ'ল কিন্তু জেগাটো ভাল লাগিছে চাওকচোন চবফালে পুৰা একদম সেউজীয়াৰ মাজত আমি সেইফালে এজনী আপেলো নাই কিৱি দেখিম বুলি কৈছিলে কিৱিও দেখোন দেখা নাপালোঁ ব'লা আৰু এতিয়া যাওঁ এই গছবিলাকৰ মাজতে চাই লৈছোঁ আপেলৰ গছবিলাকে চোৱা হ'ল আৰু এটা জেগা আছে তাত গৈ যদি পাৰোঁ তাত যাওঁ তাত গ'লে তাত দেখ আৰু ইয়াত মানে ফুলৰ ভাণ্ডাৰ ইমান ধুনীয়া ধুনীয়া ফুল নীলা বগা এইফালে বগা তুমিও পিন্ধি আহিছা ফুলো বগা নহয় এইটো বগা ছানগ্লাছ পিন্ধি আছোঁ কাৰণে চাগে অঁ নহয় এইটো কথা কৈছা অঁ পিংক এতিয়া আমি যাওঁ এটা মনেষ্ট্ৰীত ইয়াৰ আগতো আহিছিলোঁ জেংপু গম্পা নামটো হা আপোনালোকে আহিলে আহিব পাৰিছোঁ ক'ত জেংপু গম্পা বুলি এটা জেগা আছে মই নাজানো এই নাম ছাৰেহে জানে ইয়াৰ ছাৰে ষ্টেণ্ড ফিট কৰি আছে ফটো ছেশ্যন চলিবৰ কাৰণে আমাৰ লগৰখিনি অহাই নাই ধুতখিনি শুই সেই মনেষ্ট্ৰীটোৰ পিছফালেদি আমি মানে অকলে গ্ৰুপ ৰিজৰ্টত আহিছিলোঁ কিন্তু ৰাস্তা অলপ বহুত বেয়া আছে মানে হা ইয়াতে উঠাব নোৱাৰি বাইক গতিকে মেডামক নামিব দিয়ে মই অকলে চলাই আহিলোঁ আৰু এইটো হ'ল অকলে গ্ৰুপ ৰিজৰ্টৰ ভিতৰত ইয়াতো মানে আপেলৰ সেনেকুৱা ফাৰ্ম আছে কিন্তু ইয়াতো শেষ এতিয়া আমি আহি পাই গ'লোঁ অকলে গ্ৰুপ ৰিজৰ্টত ন আৰু ছাইডত পূৰা ঝৰ্ণা বৈ আছে এইটো ছাইডে আৰু ইমান কষ্ট কৰি অহাৰ মানে অকণমান হ'লেও কিবা এটা ভিউ এটা পাইছোঁ আৰু ন খাবলৈও নাপায় কিন্তু এটা কথা হ'ল মানে ইয়াতে বাহিৰৰ গেষ্টবিলাকক আজি খানা দিয়া নাই মানে যোনসকল ষ্টে কৰিছে তেওঁলোককহে ফুড দিছে অলপমান বেকগ্ৰাউণ্ড ভিউটো অকলে গ্ৰুপ ৰিজৰ্টৰ ভিতৰতে আছোঁ খাবলৈ নাপালোঁ যদিও মানে অলপমান ভিডিঅ' চিডিঅ' উঠাই লৈ আছোঁ আৰু বহুত মানুহ আহে ইয়াত বাহিৰৰ পৰা থাকিবলৈ আহে আমি যিহেতু নাথাকিলোঁ গতিকে খাবলৈ আমি একো নাপালোঁ মানে ইয়াতে বহি পেলাই মানে আপুনি ধুনীয়া চিনেৰী চাই পেলাই খাব পাৰে আমি এনেই বহি ফটো চটো উঠিলোঁ অলপমান ৰখিলোঁ নদীখনৰ ওচৰত কাৰণ ইমান দূৰ কষ্ট কৰি আহিছোঁ যেতিয়া অলপমানতো লাভ উঠাব লাগিব ন পানীৰ মাজেৰে বাইক চলাই আহিছোঁ কিমান আজি পুৰা পানীৰ শব্দ হৈ আছে তলত আৰু চাই ইয়াতে আমি বহি আছোঁ আমি কেইজন চ' এইফালে চাই দিয়া ভাগৰ লাগিছে নেকি বেয়া কষ্ট কৰি মানে ইয়ালৈকে আহিছোঁ আৰু ৰাস্তাটো হয়তো দেখিছে আপোনালোকে বহুত কষ্ট মানে বেলেগ ৰাস্তা আছিলে চাগে আমি এইফালেদি শ্বৰ্টকাট মাৰি আহি গৈছিলোঁ মেপত চাই পেলাই
ওকলে গ্ৰুপ ৰিজৰ্টৰ পৰা কিন্তু মেইন ৰোডলৈ ওলোৱা ৰাস্তাটো বেয়া খাটাৰনাক হয় মানে এইখন যিখন কাঠৰ দলং একেবাৰে পাতল মেডামে একদম কৃষ্ণ কৃষ্ণ মাতি আছে ভাঙি যোৱাৰ বহুত ৰিস্ক থাকে মানে তাৰপিছততো এই ৰাস্তাটো চবতকৈ ডেঞ্জাৰাছ আছিলে ইয়াতে মই বাইক চলাই বাইক উঠাই আনি দিছোঁ পানীৰ ওপৰেৰে কিমান ভয় লাগিছিলে মানে মইহে জানো গোটেই জোতা তিতি গ'ল মানে ভৰিটো তলত নমাওঁতে কিন্তু ফাইনেলি উঠাই দিলোঁ আৰু মষ্ট এডভেঞ্চাৰাছ মোৰ বাইক ট্ৰিপ আছিলে খাবলৈ একো পোৱা নাই তাৰপিছত দিয়া পানী ইমান জলদি নুশুকাই হে অলপমান থৈ দিম ব'লা অকণমান ৰখি মই 10 মিনিট আজি সমান মানে এডভেঞ্চাৰ হোৱা নাই হ'লেও পিন্ধিলে নে কি জানো আজি মানে কিন্তু জেগাটো কিবা এটা ভাল লাগিছে দেই পুৰা শান্তিৰে বহি লৈছোঁ এইখিনিতে মানে কিয় বহিছোঁ জানানে জোতাযোৰ শুকাব দিছোঁ দলংখন লৰে চোৱা কেনেকৈ জোতাযোৰ শুকাব দিলোঁ মোজা শুকাব দিছোঁ আৰু মানে বাইক অকণমান শুকাব দিছে এইফালে চাওক এনেকৈ গাড়ীবিলাক পাৰ কৰে একদম পানীৰ মাজেৰে গাড়ীবিলাক পাৰ কৰি দিব লাগে বাইকখন উঠাওঁতে বেছি ভয় লাগিছিলে মানে যাওঁ আৰু উপায় নাই যাবই লাগিব নহ'লে তোমাৰে তোমাৰ কেনেকুৱা লাগিলে আহি জেগাটো ভাল লাগিলে খালি অলপ ডেঞ্জাৰ কাৰণে মোৰ ভাল লগা নাই তুমি এনেও ভয় কৰা ন বেছি ভয় পাতো অঁ মই কিন্তু আজি বহুত এক্সপিৰিয়েঞ্চ কৰিলোঁ দেই একেবাৰে বোলা আৰু জেগাটোত মানে ৰখি পূৰা শান্তি লাগিছে অকণমান শান্তিৰ জেগা আৰু পূৰা মানুহবিলাক কিছুমান মানে গাড়ী লৈ পাৰ হৈ গুচি যোৱা নাই আৰু সেইফালে মোৰ জোতা পূৰা শুকাবলৈ দি থৈছোঁ কাৰণ 10-15 মিনিট ৰখি হ'লেও মানে জোতা শুকুৱাইহে যাম নহ'লে পিছত বেমাৰ হৈ যাব ফটককৈ বাইকখনো ভয় লাগিছিলে ষ্টাৰ্ট নহওঁতে একবাৰ উল্টাকৈ মানে অলপ হেলনীয়াকৈ থৈছোঁ বাইকখন তেতিয়া ষ্টাৰ্ট হৈছে আৰু আজি কিন্তু ভয়ানক এক্সপিৰিয়েঞ্চ হৈছে এতিয়া আমি তাৰ পৰা ওলাই আহিলোঁ আৰু বাহিৰত বহি পেলাই মানে অলপ ব্ৰেকফাষ্ট খাম এতিয়া কালি য'ত খাইছিলোঁ ফুড হাট চলি আছিলে ন সেইখনতে এতিয়া আজি আকৌ ব্ৰেকফাষ্টটো খাই লওঁ তাৰপিছত ইয়াৰ পৰা আমি চিধা গুচি যাম আৰু ইমান টেনশ্যনত আছা তুমি এনেকৈ ভাল নালাগে নহয় আৰু কোনোবাই যদি আহে তাৰ পৰা অলপ আহিলোঁ অলপ দূৰ বাইক চলাই মানে এই জেগাটোৰ নাম জিগাঁও বুলি কয় আৰু জেগাং নে কি বুলি এটা লিখা আছে জেং এটা কেফেও আছিলে ন জেং প্লিজ কেফে সেইটোত আমি থাকিম মানে সোমাম গৈছিলোঁ তাত সোমাম কিন্তু কেইখনমান ইয়াতে মানে ফটো উঠি যাওঁ চিনেৰীটো চাওকচোন কি ধুনীয়া পিছফালে চাওক এইফালে পাহাৰ মানে কিবা এটা ভাল লাগিছে এই জেগাটো মানে মই অৰুণাচল 3বাৰ আহিছোঁ এতিয়ালৈকে মন কৰা নাই আকৌ আহিম প্ৰত্যেক বছৰে এবাৰ আহি থাকিম ইমান চ' আমি এতিয়া পূৰা চাৰো তৰফ কোহৰাহে তাৰ মাজত ৰখি আছোঁ আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বহুত ভয় লাগিছে মানে এইটো ৰাস্তাত চলাবলৈ এইফালে একো দেখা নাপায় পিছফালে গাড়ী আহি আছে একো দেখা নাপায় আৰু মেপত এইটো কাৰণে লগাই লৈছোঁ কাৰণ ৰাস্তাটো এটলিষ্ট একা বেকা কোনখিনিতে সেইটো বস্তু এটলিষ্ট গম পাম মানে বহুত ভয়ানক ৰাস্তা এইফালে চাব পাৰি কিমান ভয়ানক একোৱে দেখা নাপায় ৰে ভয় লাগিছে না একদম পুৰা চাৰো তৰফ কোহৰা ফাইনেলি মানে সেই ভয়ানক ৰাস্তাটো পাৰ হৈ আহিলোঁ আৰু কি বতাহ ইয়াতে মানে কেনেকুৱা ৰাস্তা আছিলে মোক ক'বলৈ ভয় লাগে মানে এনেকুৱা চাৰিওফালে কুঁৱলী প্ৰায় 20 কিলোমিটাৰমান আমাৰ সেই বাটটো আহোঁতে 1 ঘণ্টা লাগি গৈছে 1 ঘণ্টাতকৈ বেছি লাগি গৈছে 20তকৈ বেছি স্পীডত দিয়া নাই আৰু দুইটা চাইডে একোৱে নেদেখি ৰাস্তাৰ অকণো একোৱে নেদেখি মানে ক'ত ৰাস্তা আছে মই মেপত লগালোঁ পানী পৰি পেলাই মেপটো কিবা হৈ আছে লাষ্টত মই কি কৰিছোঁ ৰাস্তাৰ মাজে মাজে বগা চিনডাল থাকে ন সেই চিনডালৰ মাজে মাজে পূৰা লাইট মাৰি আহি আছোঁ ইফালৰ পৰা গাড়ী আহিলে লাহেকৈ ছাইড দি দিওঁ মানে বেয়া ভয় লগা ৰাস্তা আৰু এনেকুৱা লাগি আছে কেতিয়া পাওঁ আৰু নাহোঁ আৰু এনেকুৱা ৰাস্তাত কিন্তু একো নাই লাইফৰ এনেকুৱাই এক্সপিৰিয়েঞ্চ আৰু আমাৰ লাইফটো এনেকুৱাই গম পাইছা ভগৱানক মাতি আহিছোঁ প্ৰভু মই নাহোঁ আৰু আপুনি আজি মোক ভালে লৈ যাওক আমাৰ লাইফটো এনেকুৱাই এক্সপিৰিয়েঞ্চ এটা আৰু সেইটো কাৰণে এতিয়াহে মানে অলপ শান্তি লাগিছে আৰু ফাইনেলি ক্ৰছ কৰি আহি গ'লোঁ কিবা এটা মানে যুদ্ধ জয় কৰি অহা নিচিনা লাগি আছে আৰু কিছুমান মানুহ ইমান স্পীডত আহি আছে সেইটো ৰাস্তাটো মানে সেয়া অৰুণাচলৰ মানুহ হয় সিহঁতে গম পায় ৰাস্তা আৰু বাকী এডাল কিনিলোঁ তাতে 50 ৰুপিজ দি পেলাই আগতেও এডাল আছিলে হেৰাই থাকিলে এই ৰাস্তাটোৰ পৰা ওলাই দিওঁ আৰু অলপ পোঙালে ইয়াৰ পৰা আৰু 30 কিলোমিটাৰ বাকী আছে মানে 1 ঘণ্টামান লাগিব ৰখি যাম তো ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিছোঁ আৰু বাই ভালুকপুং পাবলৈ 10 মিনিট বাকী কিন্তু ৰাস্তাত লেণ্ডশ্লাইড হৈ গ'ল মই যিটো ভয় আছিলে সেইটো কৈ আছিলোঁ যাওঁতে
ৰাস্তা বন্ধ হৈ গ'ল আৰু ফাইনেলি আমি 2 ঘণ্টামান ইয়াতে ৰখিব লগা হ'ল তাৰপিছতহে আমি ওলাব পাৰিলোঁ